দেশজুৰি অব্যাহত আছে বিগত প্ৰায় ৩ মাহ ধৰি প্ৰকৃতিৰ ৰুদ্ৰৰূপ ৰুষ্ট হৈ পৰিছে প্ৰকৃতি ভাৰতৰ বিভিন্ন প্ৰান্তত আমি যদি তথ্যসমূহ চাওঁ বিগত ২-৩ মাহৰ ভিতৰত সাংঘাতিকভাৱে প্ৰলয় সৃষ্টি কৰিছে প্ৰকৃতি অৰ্থাৎ এক কথাত ৰুষ্ট প্ৰকৃতি দেশজুৰি অব্যাহত আছে প্ৰকৃতিৰ তাণ্ডৱ প্ৰবল বৃষ্টিপাত বান ভূমিস্খলনে দেশৰ বিভিন্ন স্থানত সৃষ্টি কৰিছে বিভীষিকাময় পৰিস্থিতিৰ মধ্যপ্ৰদেশ হিমাচল প্ৰদেশ উত্তৰ প্ৰদেশ বিহাৰ ৰাজস্থান তামিলনাডু মহাৰাষ্ট্ৰকে ধৰি দেশৰ বহুকেইখন ৰাজ্যত প্ৰতিকূল বতৰে ব্যাহত কৰি তুলিছে স্বাভাৱিক জীৱন যাত্ৰা ব্যাপক ক্ষতিসাধন কৰিছে ধনজনৰ মধ্যপ্ৰদেশৰ যদি আমি প্ৰসংগ আপোনালোকক কওঁ মধ্যপ্ৰদেশৰ ২১খন জিলাত বিগত ২৪ ঘণ্টা জুৰি প্ৰবল বৃষ্টিপাত হৈ আছে যাৰ ফলত উফন্দি উঠিছে ৰাজ্যখনৰ প্ৰধান নদী ক্ৰমে নৰ্মদা আৰু শিপ্ৰা তীৰ্থনগৰী উজ্জয়িনীত শিপ্ৰা নদীৰ বানত ডুব গৈছে মঠ মন্দিৰৰ লগতে কেইবাটাও নদী ঘাট ইপিনে হিমাচল প্ৰদেশতো প্ৰতিকূল বতৰে সৃষ্টি কৰিছে বিভীষিকাময় পৰিস্থিতি প্ৰবল বৃষ্টিপাতত ৰাজ্যখনত এতিয়াও বন্ধ হৈ আছে ৭৩টাকৈ গুৰুত্বপূৰ্ণ পথ ফলত শিমলা মন্দি কুল্লুকে ধৰি বহু স্থানৰ যাতায়াত ব্যৱস্থা হৈ পৰিছে ব্যাহত হিমাচলত শেহতীয়াকৈ প্ৰকৃতিৰ তাণ্ডৱে প্ৰাণ কাঢ়িলে ১৪০ জন লোকৰ প্ৰতিকূল বতৰৰ বাবে ৰাজ্যখনত ১,২১২ কোটিলৈ বৃদ্ধি পালে ক্ষয়ক্ষতিৰ পৰিমাণ উত্তৰ প্ৰদেশতো অব্যাহত আছে প্ৰকৃতিৰ তাণ্ডৱ ৰাজ্যখনৰ বলিয়াত সৰয়ু নদীৰ পানী উটুৱাই নিলে দলং আনহাতে ৰাজ্যখনৰ লখিমপুৰ খেৰিত বানত উঠি গ'ল ২ যুৱক বিহাৰতো ঠায়ে ঠায়ে প্ৰবল বৃষ্টিপাতৰ খবৰ ৰাজস্থানৰ জালোৰত প্ৰবল বৃষ্টিপাতে সৃষ্টি কৰিছে চূড়ান্ত বিভীষিকা তামিলনাডুত মুখলধাৰ বৰষুণৰ ফলত পেলানীৰ বৰ্ধানমাথি বান্ধৰ ওপৰেৰে বাগৰিছে পানী শনিবাৰে মুখলধাৰ বৰষুণৰ ফলত মহাৰাষ্ট্ৰৰ পুনে চহৰৰ বিভিন্ন স্থানত কৃত্ৰিম বানৰ সৃষ্টি হৈছে কলকাতাত প্ৰবল বৃষ্টিপাতত জলমগ্ন বিস্তীৰ্ণ অঞ্চল ত্ৰিপুৰাত হোৱা প্ৰবল বৃষ্টিপাতে এতিয়ালৈকে ২৪ জন লোকৰ মৃত্যু ঘটিছে বতৰ বিজ্ঞান বিভাগে জাৰি কৰা আগজাননী অনুসৰি অসমকে ধৰি বহুকেইখন ৰাজ্যত অনাগত ২৪ ঘণ্টাত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে গতিকে ৰুষ্ট হৈছে প্ৰকৃতি ভাৰতৰ বিভিন্ন প্ৰান্তত এতিয়া বিভীষিকাময় পৰিৱেশ বিশেষকৈ প্ৰকৃতিয়ে এক প্ৰকাৰৰ যেন তাণ্ডৱ চলাইছে ভাৰতৰ বহুকেইখন ৰাজ্যত আৰু বহুকেইখন জিলাত ইছ্যু আৰু আছে তাৰ পূৰ্বে সময় হৈছে বাণিজ্যিক বিৰতিৰ